স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল স্মাৰ্ট আছামলৈকে। আজি আমি আলোচনা কৰিম মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানখনৰ ৰচনাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে কিছু আমি কথা আলোচনা কৰিম আৰু আলোচনা কৰিম যে ভাৰতবৰ্ষৰ সংবিধানখনৰ বিভিন্ন উৎসসমূহৰ বিষয়ে, চ'ৰ্চবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি ভাৰতীয় সংবিধানৰ যিটো ফৰ্মেশ্যন বা মেকিং যিটো প্ৰচিডিঅ'ৰ সেই সম্পৰ্কে অকণমান আলোচনা কৰি লৈছোঁ। আমি এটা কথা জানো যে ভাৰতৰ সংবিধানখন কেবিনেট মিছন যি আছিল, কেবিনেট মিছনৰ আণ্ডাৰত সংবিধানখন ৰচনাৰ যি প্ৰাৰম্ভিক কাৰুকাৰ্য বা কামবিলাক আৰম্ভণি হৈছিল 1946 চনতে। আমি জানো যে আমি স্কুলৰ ক্লাছ 9 বা 10ত আমি এটা কথাই পঢ়িছোঁ যে কি ভাৰতলৈ কেবিনেট মিছন আহিছিল 1946 চনত। কেবিনেট মিছন মানে বেলেগ একো নহয়, যে ভাৰতবৰ্ষত যাতে এখন সংবিধান ৰচনা কৰিব পাৰি সেই উদ্দেশ্যেৰে ইংলেণ্ডৰ 3গৰাকীকৈ কেবিনেট মন্ত্ৰীক আমাৰ ভাৰতলৈ পঠিয়াই দিছিল। আৰু সেই 3গৰাকী মন্ত্ৰীৰ সেই অভিযানটোকে কি বুলি কোৱা হয়? কেবিনেট মিছন বুলি কোৱা হয়। আৰু কেবিনেট মিছনৰ প্লেনৰ ভিত্তিতে কি কৰিছিল? ভাৰতবৰ্ষত এখন সংবিধান ৰচনা কৰাৰ কাৰণে সংবিধান সভা গঠন কৰি দিছিল। প্ৰাৰম্ভিক অৱস্থাত ইয়াৰ যি মেম্বাৰ আছিলে 389 মেম্বাৰ ইয়াৰে আছিল, কিন্তু সেই সময়তে যিহেতু ভাৰত বিভাজিত হৈ পেলাই পাকিস্তানৰ গঠন হৈছিল, ফলত কি হৈছিল? এই সংবিধান সভাখনৰ যি সদস্যৰ সংখ্যা সি 299লৈকে কমি গৈছিল। প্ৰাৰম্ভিক অৱস্থাত 389 আছিল, পিছত 299লৈকে কমি গৈছিল, যিহেতু ভাৰতৰ এটা অংশ পাকিস্তান হৈ গৈছিল। এতিয়া নেক্সট হ'ল যে এই সংবিধান সভাৰ মেম্বাৰবিলাক কি কৰিছিল? প্ৰাদেশিক যি আমাৰ এছেম্বলিজ আছে বা প্ৰাদেশিক যি বিধানমণ্ডল আছিল, সেই বিধানমণ্ডলৰ পৰা ইনডাইৰেক্টলি ব্ৰিটিছ ভাৰতৰ যি প্ৰাদেশিক বিধানমণ্ডল বা যিবিলাক প্ৰিন্সলি ষ্টেট আছিল বা দেশীয় ৰাজ্য আছিল সেইবিলাকৰ পৰা লোৱা হৈছিল। তেনেদৰে ইনডাইৰেক্ট পদ্ধতিৰে বা পৰোক্ষ পদ্ধতিৰে কি কৰিছিল? এই সংবিধান সভাখন গঠন কৰা হৈছিল। আৰু সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল 9 ডিচেম্বৰ 1946। ভেৰি 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 ইম্পৰ্টেণ্ট। এই তাৰিখটো বিৰাটেই গুৰুত্বপূৰ্ণ মনত ৰাখিব লগা, যে 9 ডিচেম্বৰ 1946 চনত। আৰু সেই সংবিধান সভাখনৰ যিদিনা প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল, সেইদিনা সভাপতিত্ব কৰিছিল ডক্টৰ শচীদানন্দ সিনহা। তেওঁ সংবিধান সভাৰ কি হয়? তেওঁ টেম্পৰাৰী প্ৰেছিডেণ্ট হয়। মানে সেইটো দিনৰ কাৰণে তেওঁ কি কৰিছিল? সংবিধান সভাৰ তেওঁক প্ৰেছিডেণ্ট পাতিছিল প্ৰথম মিটিংখনত। কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল আৰু কোনে কি কৰিছিল? সভাপতিৰ আসন অলংকৃত কৰিছিল, সেইটো হ'ব শচীদানন্দ সিনহা। কিন্তু ইয়াতে আকৌ সুধিব পাৰে যে সংবিধান সভাৰ যিগৰাকী পাৰ্মানেণ্ট যিগৰাকী প্ৰেছিডেণ্ট আছিল তেওঁ কোন আছিল? তেওঁ হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। আমি ৰাজেন্দ্ৰ প্ৰসাদৰ নামটো মনত ৰখাটো গুৰুত্বপূৰ্ণ, কাৰণ ৰাজেন্দ্ৰ প্ৰসাদ কেৱল সংবিধান সভাৰ সভাপতিয়ে নাছিল, তেওঁ কি হৈছিল? পৰৱৰ্তী সময়ত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হৈছিল। আৰু এটা কথা, আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি যিমানবিলাক হৈছে তাৰ ভিতৰত ৰাজেন্দ্ৰ প্ৰসাদে একমাত্ৰ ৰাষ্ট্ৰপতিয়ে যিয়ে দুবাৰ ৰাষ্ট্ৰপতি হৈছে এতিয়ালৈকে। তেওঁ 2টা টাৰ্ম তেওঁৰ ফুলফিল কৰিছে। বাকী যিমান ৰাষ্ট্ৰপতি আছে চবৰে এটা টাৰ্মে ফুলফিল কৰিছে, কিন্তু প্ৰেছিডেণ্ট ৰাজেন্দ্ৰ প্ৰসাদে এনেকুৱা এগৰাকী প্ৰেছিডেণ্ট আছিল যিয়ে এতিয়ালৈকে বৰ্তমানলৈকে কোনো ব্যক্তিয়ে কণ্টিনিউৱাছলি 2 টাইমছ ছাৰ্ভ কৰা নাই এজ এ প্ৰেছিডেণ্ট। বাট ৰাজেন্দ্ৰ প্ৰসাদে কি কৰিছিল? 2 টাইম ছাৰ্ভ কৰিছিল। ইণ্টাৰেষ্টিংলি কথা। নেক্সট আপোনাৰ ড্ৰাফটিং কমিটি। ড্ৰাফটিং মানে খচৰা কমিটি বুলি কয় অসমীয়াত। খচৰা কমিটি অৰ্থাৎ যিয়ে সংবিধানখন কি কৰিব? প্ৰেক্টিকেলি হাতেৰে লিখিব, ফিজিকেলি যিয়ে বনাব সংবিধানখন। আৰু এই ড্ৰাফটিং কমিটিৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছিল B.R. আম্বেদকাৰ। আমি সকলোৱে জানো বাবা চাহেব যি ৰামজী আম্বেদকাৰ, ভীমৰাও ৰামজী আম্বেদকাৰ যাক কোৱা হয়, গতিকে তেওঁক। আৰু এই ড্ৰাফটিং কমিটিখন গঠিত হৈছিল 29 আগষ্ট 1947, মানে ভাৰত স্বাধীন হোৱাৰ কেইদিনমান পিছতে, আৰু 15 দিনমান পিছতে কি গৈছিল? এই ড্ৰাফটিং কমিটিখন বনোৱা হৈছিল বা ড্ৰাফটিং কমিটিখন গঠন কৰি দিয়া হৈছিল। এইখন সংবিধান যি সভাখন আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত, তাৰ তলতীয়া এইখন কমিটি ড্ৰাফটিং কমিটি কি কৰিব? ড্ৰাফটিং কমিটিয়ে ড্ৰাফটটো বনাব, খচৰাটো বনাব সংবিধানখন যেতিয়া ইয়াতে বনোৱা হ'ব, মানে ড্ৰাফটিং কমিটিয়ে যেতিয়া সংবিধানখন বনাব, সেইখন কিন্তু সংবিধান সভাকে অৰ্পণ কৰিব। সংবিধান সভাই সেইখনক একচেপ্ট কৰিব বা সেইখনক কি কৰিব? তেওঁলোকে গ্ৰহণ কৰিব। কিন্তু সংবিধান সভাই কিন্তু এই ড্ৰাফটিং কমিটিখনে কি কৰিব? সংবিধানখন ৰচনা কৰিব তেওঁলোকে।
আৰু যিহেতু বি আৰ আম্বেদকাৰৰ নেতৃত্ব ৰৈছিল সংবিধান যিখন ড্ৰাফটিং কমিটিত 7গৰাকী মেম্বাৰ আছিল টোটেল 7গৰাকী মেম্বাৰ আছিল আৰু অসমৰ পৰাও এগৰাকী আছিল সেইটো ইম্পৰ্টেণ্ট নামটো ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ বা মহম্মদ ছাদুল্লাহ আছিল অসমৰ পৰা এগৰাকী সংবিধান সভাৰ এই খচৰা কমিটিৰ এগৰাকী মেম্বাৰ কিন্তু এই কমিটিখনৰ আকৌ যিগৰাকী চেয়াৰমেন আছিল অধ্যক্ষ আছিল তেওঁ আছিল বি আৰ আম্বেদকাৰ বি আৰ আম্বেদকাৰৰ সেইকাৰণে কোৱা হয় ভাৰতীয় সংবিধানৰ চিফ আৰ্কিটেক্ট মানে মুখ্য স্থপতি বুলি কয় স্থপতি তেওঁ আৰ্কিটেক্ট তেওঁ বনাইছে বস্তুখন গোটেইখিনি তেওঁৰ নেতৃত্বত বনাইছে গতিকে এই কথাটো মনত ৰাখিব গতিকে ইয়াতে তিনিটা কথা আহি গ'ল এটা হৈছে সংবিধান সভাৰ টেম্পৰাৰী প্ৰেচিডেণ্ট যিটোক আমি সচিদানন্দ সিনহা পালোঁ নেক্সট সংবিধান সভাৰ অধ্যক্ষ যিটো আমি ৰাজেন্দ্ৰ প্ৰসাদ পালোঁ আৰু নেক্সট পালোঁ সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ বি আৰ আম্বেদকাৰ এইটো মনত ৰাখিবলগীয়া কথা তাৰপিছত আহি গ'ল আপোনাৰ টাইম টেকেন কিমান সময় ল'লে সংবিধানখন বনাওঁতে যে সংবিধানখন একদম প্ৰথম বৈঠকৰ পৰা গোটেই কমপ্লিট কৰালৈকে গোটেই প্ৰচিডিঅ'টোত লাগিছে 2 বছৰ 11 মাহ আৰু 18 দিন আৰু কেইদিনমান আছিল প্ৰায় 3 বছৰে হয় আৰু কেইদিনমান 12 দিন 13 দিনমান ফুলফিল কৰি দিলে 3 বছৰে হয় 2 বছৰ 11 মাহ 18 দিন এইটো মনত ৰাখিব আৰু কেইখন অধিৱেশন অনুষ্ঠিত হৈছিল সেশ্যন টোটেল সেশ্যন হৈছিল 11 টাইম মানে সেশ্যন কৰি পেলাই কি কৰিছিল 11টা সেশ্যনত এই সংবিধানখন ৰচনা কামটো কমপ্লিট হৈছিল নেক্সট এইখন সংবিধানখন আমাৰ ভাৰতৰ সংবিধানখন কেতিয়া এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ 1949 চনত 26 নৱেম্বৰ 1949 এডপ্ট মানে গ্ৰহণ মানে একচেপ্ট কৰা কোনে একচেপ্ট কৰিছে সংবিধান সভাই একচেপ্ট কৰিছে কাৰ পৰা একচেপ্ট কৰিছে খচৰা কমিটিৰ পৰা একচেপ্ট কৰিছে আৰু কাম ইন টু ফ'ৰ্চ অন 26 জানুৱাৰী 1950 তাৰ মানে কাম ইন টু ফ'ৰ্চ মানে ইমপ্লিমেণ্টেশ্যন মানে সেইখন ৰিয়েলত মানে সেইখন প্ৰেক্টিচ কৰা হৈছে বা সেইদিনাৰ পৰা কাৰ্যকৰী যিটো কওঁ আমি কাম ইন টু ফ'ৰ্চ মানে আমি কাৰ্যকৰী কৰা বুলি কওঁ কাৰ্যক্ষেত্ৰত প্ৰয়োগ হৈছে সেইদিনাৰ পৰা এইখন মানি চলা হৈছে আৰু এই দিনটো হৈছে কি সংবিধানখন গ্ৰহণ কৰা এডপ্ট কৰা একচেপ্ট কৰা মানে গ্ৰহণ কৰিছিল এই দিনটোত আৰু এইখন মানি চলা হৈছে 26 জানুৱাৰী 1950 পৰা আৰু সেই দিনটো কি বুলি পালন কৰা হয় ৰিপাব্লিক ডে বুলি পালন কৰা সেইটো নেক্সট আছে আমি চ'ৰ্চেছবিলাক আমি এতিয়া আলোচনা কৰিম চ'ৰ্চেছবিলাক কি চ'ৰ্চ আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰথম কথা হ'ল ইণ্ডিয়ান কনষ্টিটিউশ্যনখনত বা ভাৰতৰ সংবিধানখনত বিভিন্ন চ'ৰ্চৰ প্ৰভাৱ পৰিছে প্ৰথমতে ক'ব গ'লে আমি ব্ৰিটিছ কনষ্টিটিউশ্যন ব্ৰিটিছে আমাৰ তাত প্ৰায় 1600 চনৰ পৰা প্ৰায় 1947 চনৰ 15 আগষ্টলৈকে ইমান এটা দীঘলীয়া সময় তেওঁলোকে আমাৰ দেশত আছিল এই সময়ছোৱাত কি কৰিছিল এই সময়ছোৱাত ভাৰতৰ সংবিধানখন যেতিয়া ৰচনা কৰা হ'ল এই সময়ছোৱাৰ পিছত তেতিয়া কি হ'ল ভাৰতৰ সংবিধানখনত ব্ৰিটিছ সংবিধানৰ কিছুমান ভাল গুণ আৰু তাৰ আগতে এটা কথা মই ক'ব ৰৈ গ'ল ভাৰতৰ সংবিধানখনক কি বুলি কোৱা হয় বৰ'ড কনষ্টিটিউশ্যন বুলি কোৱা হয় অৰ্থাৎ ধাৰ কৰি অনা সংবিধান বুলি কোৱা হয় কিয় ধাৰ কৰি অনা সংবিধান বুলি কোৱা হয় যে ভাৰতবৰ্ষৰ সংবিধানখনত পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ বৈশিষ্ট্যবিলাক পৰিলক্ষিত হয় অৰ্থাৎ আমাৰ সংবিধান সভাৰ যিখন খচৰা কমিটি আছে তেওঁলোকে পৃথিৱীৰ বহুত ৰাষ্ট্ৰৰ সংবিধানবিলাক অধ্যয়ন কৰিছে কৰি পেলাই তাৰ পৰা যিবিলাক ভাল দিশ যিবিলাক গুৰুত্বপূৰ্ণ দিশ যিবিলাক ভাৰতীয়ৰ পৰিৱেশ পৰিস্থিতিত খাপ খায় বা ভাৰতৰ কাৰণে প্ৰয়োজনীয় সেই সময়ত বা সেই আটাইবিলাক দিশ সামৰি পেলাই ভাৰতৰ সংবিধানত তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল গতিকে বিভিন্ন দেশৰ প্ৰভিজনবিলাক ব্যৱস্থাবিলাক আমাৰ দেশৰ সংবিধানত দেখিবলৈ পোৱা যায় সেইকাৰণে আমাৰ দেশৰ সংবিধানখনক বিভিন্নজনে সমালোচকসকলে আমাক কি বুলি কোৱা হয় যে এইখন ধাৰ কৰি অনা সংবিধান বুলি কোৱা হয় বা ক'ব খোজে নেক্সট আমি ব্ৰিটিছৰ কনষ্টিটিউশ্যনৰ কি বৈশিষ্ট্য পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো আমাৰ যিটো সংসদীয় পদ্ধতিৰ যিটো ব্যৱস্থাৰ প্ৰচলন আছে সেইটো ব্ৰিটিছৰ পৰা অহা আমাৰ যেনেকৈ এখন কি আছে ভাৰতবৰ্ষৰ এখন পাৰ্লিয়ামেণ্ট আছে ৰাজ্যসভা লোকসভা প্লাছ প্ৰেচিডেণ্ট ইজ ইকুৱেল টু আমাৰ পাৰ্লিয়ামেণ্ট ঠিক আছে সেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ব্ৰিটিছৰ পৰা আহিছে ব্ৰিটিছৰ কি আছে আমাৰ যিদৰে ৰাজ্যসভা আছে ব্ৰিটিছৰ এখন আছে হাউচ অফ লৰ্ড আমাৰ যিদৰে লোকসভা আছে সিহঁতৰ আছে হাউচ অফ কমন আৰু তেনেকৈ সিহঁতৰ কি আছে তেওঁলোকৰ যি ক্ৰাউন ৰাণী বা ৰজা আছে সেই ৰজা বা ৰাণী যিদৰে আছে তেওঁৰ পৰা পাৰ্মিশ্যন ল'ব লাগে এখন মানে বিল এখন আইনলৈ ৰূপান্তৰিত হোৱাৰ ক্ষেত্ৰত ঠিক তেনেদৰে আমাৰ দেশতো কি আছে ৰাষ্ট্ৰপতি আছে এই যিটো ছিষ্টেম এই ছিষ্টেমটো ক'ৰ পৰা আহিছে
এই ছিষ্টেমটো ব্ৰিটিছৰ পৰা আহিছে গতিকে পাৰ্লামেণ্টাৰী ছিষ্টেমৰ যিটো আমাৰ ডেমক্ৰেচিৰ প্ৰচলন আছে সেইটো কোনখন দেশৰ পৰা অহা ব্ৰিটিছৰ পৰা এইটো মনত ৰাখিব ব্ৰিটিছৰ পৰা অহা নেক্সট ৰুল অফ ল মানে ৰুল অফ ল কি বুজায় যে আইনৰ দৃষ্টিত প্ৰত্যেকগৰাকী ব্যক্তিয়ে সমান অপৰাধৰ কাৰণে সমান শাস্তি তাত কি জাতি ধৰ্ম বৰ্ণ ভাষা আইনে বিচাৰ নকৰে প্ৰত্যেকগৰাকী ব্যক্তিক আইনে সমান চকুৰে চায় আৰু আইনৰ দৃষ্টিত অপৰাধী হ'লে সমানে শাস্তি দিব আৰু আইনে সমানভাৱে সকলোকে কি কৰিব ৰক্ষণাবেক্ষণ দিব ইকুৱেল প্ৰটেকশ্যন দিব এই যিটো আমাৰ ভাৰতৰ সংবিধানৰ বৈশিষ্ট্য বা আমাৰ ভাৰতীয় সংবিধানৰ এই যিটো ব্যৱস্থা ৰুল অফ ল এইটো ক'ৰ পৰা অহা এইটো ব্ৰিটিছৰ পৰা অহা নেক্সট কেবিনেট ছিষ্টেম বুলি কোৱাৰ লগে কেবিনেট বুলি আমি বুলিলে কি বুজোঁ যে মন্ত্ৰী পৰিষদখনৰ ভিতৰত কি হয় যে মন্ত্ৰী পৰিষদখনৰ ভিতৰত যে প্ৰধানমন্ত্ৰীক কেন্দ্ৰ কৰি কেইগৰাকীমান ফুল ফ্লেজেড সম্পূৰ্ণ শক্তিশালী কেইগৰাকী মন্ত্ৰীৰ দ্বাৰা এখন কেবিনেট থাকে আৰু কেবিনেটখনে কি কৰে গোটেই সিদ্ধান্তবিলাকৰ মূল মানে চাবিকাঠি হিচাপে কাম কৰে এই যিটো কেবিনেট ছিষ্টেমটো ক'ৰ পৰা আহিছে এই ব্ৰিটিছৰ পৰা আহিছে কেবিনেট মানে আমি প্ৰধানমন্ত্ৰীকে প্ৰমুখ্য কৰি শক্তিশালী মন্ত্ৰীবিলাকৰ এটা গ্ৰুপ অৰ্থাৎ মন্ত্ৰী পৰিষদখনত কি থাকে মন্ত্ৰী পৰিষদখনত বিভিন্ন ধৰণৰ মন্ত্ৰী থাকে ডাঙৰ বস্তু মন্ত্ৰী পৰিষদখন তাৰ ভিতৰত কিন্তু কেইগৰাকীমান মন্ত্ৰী অতি শক্তিশালী মন্ত্ৰী প্ৰধানমন্ত্ৰীকে প্ৰমুখ্য কৰি আৰু এই ছিষ্টেমটো কেবিনেট ছিষ্টেম আৰু এই কেবিনেট ছিষ্টেমটো ক'ৰ পৰা আহিছে এই ব্ৰিটিছ সংবিধানৰ পৰা আহিছে আৰু নেক্সট লেজিছলেটিভ প্ৰচিডিঅ'ৰ মানে যিটো আমাৰ আইন প্ৰণয়ন পদ্ধতিটো আছে আমাৰ দেশত যে আমাৰ দেশত কি হয় চেণ্ট্ৰেল যিখন আমাৰ কেন্দ্ৰীয় সাংসদ আছে সেই সাংসদখনত কি হয় বিভিন্ন আইন উঠে ৰাজ্যিক বিধানমণ্ডলতে আইন উঠে ৰাজ্যিক সূচীৰ ওপৰত কিন্তু আমি যিটো প্ৰচিডিঅ'ৰ যিটো ফ'ল' কৰা হয় মানে আইন এখন প্ৰণয়ন কৰা এই প্ৰচিডিঅ'ৰটো ক'ৰ পৰা আহিছে এই টোটেল প্ৰচিডিঅ'ৰটো আমাৰ ব্ৰিটেইনৰ পৰা আমাৰ দেশৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে গতিকে ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা এইখিনি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আমাৰ দেশৰ সংবিধানত অহা ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা মনত ৰাখিব এইখিনি ব্ৰিটিছৰ পৰা অহা বৈশিষ্ট্য যেতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে নোট কৰি যাব ইজি বস্তু বুলি চাই পেলাই থৈ নিদিব কাৰণ ইজি বস্তুতে আমাৰ সমস্যাৰ সৃষ্টি কৰি নোট কৰি যাব সংবিধান এই বৈশিষ্ট্যবিলাক পৰীক্ষাত আহিব 1 নম্বৰ হ'লেও আহিব যিকোনো আছাম পুলিচৰ এছআইত হওক এডিআৰিত হওক বা টেটকাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনত হওক জিকেত জিএছত 1 নম্বৰ হ'লেও কনষ্টিটিউশ্যনৰ প্ৰশ্ন থাকিব যিকোনো পৰীক্ষাত কনষ্টিটিউশ্যন বা পলিটিৰ প্ৰশ্ন থাকিব নেক্সট ইউনাইটেড ষ্টেটছৰ কনষ্টিটিউশ্যন আমেৰিকাৰ সংবিধানৰ পৰা প্ৰথম কথা হ'ল আমেৰিকাৰ সংবিধানৰ পৰা আহিছে আমাৰ সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ সংবিধানৰ কিমান নম্বৰ অংশত আছে মৌলিক অধিকাৰ পাৰ্ট নম্বৰ 3 নম্বৰ পাৰ্টত আছে পাৰ্ট নম্বৰ 3ত আছে মৌলিক অধিকাৰটো কেইটা মৌলিক অধিকাৰ আছে আমাৰ দেশত বৰ্তমান সময়ত 6টা মৌলিক অধিকাৰ আছে 6টা প্ৰথম এটা সময়ত 7টা আছিল কিন্তু বৰ্তমান সময়ত 6টা আছে সংবিধানৰ কিমান অংশত থকা বুলি ক'লোঁ মই যে পাৰ্ট 3ত আছে 3 নম্বৰ পাৰ্টত আছে আৰু কিমান নম্বৰ আৰ্টিকলত আছে 12ৰ পৰা কিমানলৈকে 35 নম্বৰ আৰ্টিকললৈকে কি আছে 35 নম্বৰ আৰ্টিকললৈকে আমাৰ যি মৌলিক অধিকাৰবিলাক আছে এই মৌলিক অধিকাৰবিলাক কোনখন দেশৰ সংবিধানৰ পৰা আনিছে ইউনাইটেড ষ্টেটছৰ পৰা অৰ্থাৎ আমেৰিকাৰ সংবিধানৰ পৰা নেক্সট আছে জুডিচিয়েল ৰিভিউ এতিয়া জুডিচিয়েল ৰিভিউ কি অকণমান আমি বুজি ল'ব লাগিব জুডিচিয়েল ৰিভিউ মানে কি অসমীয়াত ক'ব গ'লে এইটো ন্যায়িক সমীক্ষা এইটো আমাৰ হ'ল এইটো আমি ন্যায়িক সমীক্ষা কৰি আছোঁ ন্যায়িক সমীক্ষা অসমীয়াত ন্যায়িক সমীক্ষা মানে কি যদি বিধানমণ্ডলে অৰ্থাৎ আমাৰ যিটো আইন প্ৰণয়ন কৰাৰ কাৰণে যি বিধানমণ্ডল ব্যৱস্থা আছে সেই বিধানমণ্ডলে পাৰ্লামেণ্টে ধৰিলোঁ আৰু বিধানমণ্ডলে কিবা এখন আইন যদি সংবিধান বৰ্হিভূতভাৱে অৰ্থাৎ সংবিধানখনৰ যি প্ৰভিজন আছে বা যি ব্যৱস্থা আছে তাক যদি অৱজ্ঞা কৰি পেলাই অৰ্থাৎ ভায়লেশ্যন কৰি পেলাই ভাঙি পেলাই যদি আইনখন পাছ কৰে কাৰণ সংখ্যাৰ বলত কিবা কাৰণত কি কৰিব পাৰে ভাঙি পেলাই পাছো কৰি দিব পাৰে মানে সাংবিধানিক ব্যৱস্থাৰ ভাঙন কৰি পেলাই পাছ কৰি দিলে এতিয়া কথা হ'ল কি সেইখনটো সংবিধান বিৰোধী আইন হৈ গ'ল এতিয়া সেইটো কোনে চোৱা চিতা কৰিব কাৰণ আমাৰ দেশত আকৌ কি কৰা হৈছে যে আমাৰ দেশত উচ্চতম ন্যায়ালয়ক মানে সুপ্ৰিম কোৰ্টক কি কৰা হৈছে সুপ্ৰিম কোৰ্টক আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ ৰক্ষাকৰ্তা ব্যাখ্যাকৰ্তা আৰু অভিভাৱক বুলি কোৱা হয় যিহেতু অভিভাৱক
সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় যিহেতু অভিভাৱক তেওঁলোকে যিহেতু সংবিধানৰ ব্যৱস্থাবিলাকক ব্যাখ্যা কৰিব পাৰে ৰক্ষাও কৰিব পাৰে গতিকে তেতিয়া কি কৰিব পাৰে তেনেকুৱা ধৰণৰ আইন সংবিধান বিৰোধী আইন এখনক উচ্চতম ন্যায়ালয়ে বিবেচনা কৰি সেই আইনখন বাতিল কৰিব পাৰে গতিকে এই যেটো বাতিল কৰাৰ ব্যৱস্থা ৰিভিউ কৰাৰ ব্যৱস্থা ৰিভিউ যেনেকৈ ক্ৰিকেটত কি হয় যে এলবি লেগ বিফৰ উইকেট হ'ল ৰিভিউ কৰি চায় যে বলটো লাইনত পিচিং হ'ল নে নাই উইকেটত গৈছে নে নাই ঠিক তেনেদৰে বলটো এটা লিগেল বল হয় নে নহয় চোৱা হয় ক্ৰিকেট খেলত সেম কথাটো আমি ইয়াৰ ক্ষেত্ৰত আমি খটুৱাব পাৰোঁ যে আইন এখন সংবিধান মতে হৈছে নে নাই যদি সংবিধান মতে হোৱা নাই তেতিয়াহ'লে এইখনক বাতিল কৰি দিয়াৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ আছে আৰু ইয়াকে জুডিচিয়েল ৰিভিউ বুলি কয় আৰু জুডিচিয়েল ৰিভিউ সিস্টেমটো আমাৰ সংবিধানত কোনখন দেশৰ পৰা আহিছে আমেৰিকাৰ পৰা আহিছে নেক্সট আছে ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী অৰ্থাৎ কি আছে ইণ্ডিপেণ্ডেন্স মানে স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা অৰ্থাৎ ন্যায়পালিকা আমাৰ কি নহয় আমাৰ ন্যায়পালিকা কাৰো অধীন নহয় আমাৰ ন্যায়পালিকা ন্যায়পালিকাই স্বাধীনভাৱে সিদ্ধান্ত ল'ব পাৰে ৰায়দান কৰিব পাৰে এই যেটো ক্ষমতা আছে ন্যায়পালিকাৰ সেই ক্ষমতাটো ক'ৰ পৰা আহিছে এটো ইউনাইটেড ষ্টেটৰ কনষ্টিটিউচনৰ পৰা আমাৰ দেশৰ কনষ্টিটিউচন বা সংবিধানত এইটোক অন্তৰ্ভুক্ত কৰিছে নেক্সট ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট ইম্পিচমেন্ট শব্দটোই বুজাইছে মহা অভিযোগ বুলি কয় অসমীয়াত মহা অভিযোগ এটা মহা অভিযোগ মানে কি ৰাষ্ট্ৰপতি প্ৰেসিডেন্টৰ ৰাষ্ট্ৰপতি আমি বুজি পালো ইম্পিচমেন্ট মানে মহা অভিযোগ এতিয়া কথা হ'ল কি ৰাষ্ট্ৰপতি এটা কি ভাৰতৰ আটাইতকৈ সাংবিধানিকভাৱে উচ্চ স্থানত থকা যেটো পদ সেইটো হৈছে ৰাষ্ট্ৰপতি পদ এটা ৰাষ্ট্ৰপতিগৰাকী কেতিয়াবা যদি কিবা কাৰণত স্বেচ্ছাচাৰী হয় ৰাষ্ট্ৰপতিগৰাকীয়ে যদি কেতিয়াবা সংবিধান ভংগ কৰে ইম্পিচমেন্ট তেতিয়া ৰাষ্ট্ৰপতিগৰাকী কি কৰিব লাগিব পদৰ পৰা তেওঁক নমাব লাগিব আৰু ৰাষ্ট্ৰপতিটো এনেকুৱা সৰু সুৰা পোষ্ট নহয় এটা চবতকৈ প্ৰথম নাগৰিক দেশৰ তেওঁকতো মানে তেওঁৰ পজিশনৰ পৰা নমাই দিয়াটো ইমান সহজ কথা নহয় এটা বিশেষ প্ৰচিডিউৰ আছে সংবিধানৰ 61 নম্বৰ অনুচ্ছেদত 61 নম্বৰ অনুচ্ছেদত আছে 61 নম্বৰ আৰ্টিকুলত কি সম্পৰ্কে আছে মহা অভিযোগ বা ইম্পিচমেন্ট সম্পৰ্কে আছে ইয়াতে কি হয় ৰাষ্ট্ৰপতি কি কৰা হয় ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰিব পাৰি এই অপসাৰণ কৰা প্ৰচিডিউৰটো কোনখন দেশৰ পৰা আনিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান পৰা আহিছে ইয়াক ইম্পিচমেন্ট বুলি কয় ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট আমাৰ দেশৰ 61 নম্বৰ আৰ্টিকুলত ইম্পিচমেন্টৰ বিষয়ে আছে বা ইম্পিচ কৰাৰ প্ৰচিডিউৰটো আছে এই গোটেই প্ৰক্ৰিয়াটো কি আছে ক'ৰ পৰা আনিছে আমাৰ ইউনাইটেড নেশ্যনৰ সংবিধানৰ পৰা আনিছে এইখিনি হৈছে আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা আনা গুৰুত্বপূৰ্ণ কি উৎস বা সোর্স একদম মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ জুডিচিয়েল ৰিভিউ অসমীয়াত ন্যায়িক সমীক্ষা ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী স্বাধীন ন্যায়পালিকা আৰু ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিৰ মহা অভিযোগ এইখিনি মনত ৰাখিব এইখিনি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নেক্সট আছে আইৰিছ কনষ্টিটিউশ্যন আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ অসমীয়াত ক'ব গ'লে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি বা নিৰ্দেশাত্মক নীতি তাৰমানে কি হয় এইটো আছে এইটো ক'ত আছে অকণমান আমি চাই লওঁ এইটো ভাৰতীয় সংবিধানৰ পাৰ্ট নম্বৰ 4ত আছে অংশত পাৰ্ট নম্বৰ 4ত আছে আৰু কিমান নম্বৰ আৰ্টিকুলৰ পৰা আছে 36ৰ পৰা 51 নম্বৰ আৰ্টিকুললৈকে আছে আৰ্টিকুল কেইটা এইকেইটা ইয়াতে কি হৈছে ইয়াতে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ আমাৰ সংবিধানে সংবিধানে চৰকাৰখনক জনসাধাৰণৰ প্ৰতি কিছুমান কৰণীয় কিছুমান কি দিয়া আছে নিৰ্দেশনা দিছে যে এনেকুৱা কামবিলাক জনসাধাৰণৰ কাৰণে কৰিব লাগে যাতে জনসাধাৰণে ন্যায়িক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত কি হয় তেওঁলোক সমতা স্থাপন কৰিব পাৰে তাৰ কাৰণে কিছুমান তেওঁলোকে কাৰ্য কৰাৰ কিছুমান কাম কৰাৰ কাৰণে নিৰ্দেশনা দিছে কোনে দিছে সংবিধানে দিছে কাক দিছে কৰিব চৰকাৰক দিছে কাৰ প্ৰতি কৰিব দিছে জনসাধাৰণৰ প্ৰতি নাগৰিকৰ প্ৰতি কৰিব দিছে তাক কয় ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি এইটো ক'ৰ পৰা আহে এইটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা আহে আয়াৰলেণ্ডৰ সংবিধানৰ পৰা আহে নেক্সট আছে ইয়াৰ পৰা মেথড অফ প্ৰেসিডেন্সিয়েল ইলেকশ্যন ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ব্যৱস্থাটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা আহিছে ৰাষ্ট্ৰপতি আমাৰ দেশৰ ৰাষ্ট্ৰপতি কি কৰা হয় আমাৰ দেশৰ ৰাষ্ট্ৰপতিক পৰোক্ষ পদ্ধতিৰে নিৰ্বাচিত কৰা হয় পৰোক্ষ পদ্ধতি জনসাধাৰণে এই নিৰ্বাচনত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰে এখন ইলেক্টৰেল কলেজ থাকে এখন নিৰ্বাচক মণ্ডলী থাকে নিৰ্বাচক মণ্ডলীখনত কোন থাকে ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচিত সদস্যসকল আৰু কেন্দ্ৰীয় বিধানমণ্ডলৰ নিৰ্বাচিত সদস্যসকলক লৈ পেলাই কি হয় এখন ইলেক্টৰেল কলেজ বা এখন নিৰ্বাচক মণ্ডলী গঠন কৰে আৰু এই নিৰ্বাচক মণ্ডলীয়ে
ভোট প্ৰদান কৰে আৰু ভোট প্ৰদান কৰি পেলাই ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে। এই যিটো মেথড প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ মেথডটো ক'ৰ পৰা আহিছে? আইৰিছ কনষ্টিটিউশ্যনৰ পৰা আহিছে, অৰ্থাৎ পদ্ধতিটো, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতিটো আইৰিছ কনষ্টিটিউশ্যন গুৰুত্বপূৰ্ণ। নেক্সট কানাডিয়ান কনষ্টিটিউশ্যন, কানাডা গুৰুত্বপূৰ্ণ। ফেডাৰেল ছিষ্টেম উইথ ষ্ট্ৰং চেণ্টাৰ। আমাৰ যিটো ফেডাৰেল ছিষ্টেম আমাৰ দেশৰ যিটো ফেডাৰেল ছিষ্টেম মানে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, আৰু ষ্ট্ৰং চেণ্টাৰ অৰ্থাৎ শক্তিশালী কেন্দ্ৰৰ সৈতে যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেইটো কানাডাৰ সংবিধানৰ পৰা আহিছে। এতিয়া কথাটো হ'ল কি, আমাৰ দেশখন যদিও যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰচলন আছে, কিন্তু আমাৰ দেশখনক আমি প্ৰকৃতাৰ্থত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে যুক্তৰাষ্ট্ৰ বুলি ক'ব নোৱাৰোঁ। আমাৰ দেশখনত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, এইটো অৰ্ধ যুক্তৰাষ্ট্ৰ বা কোৱাচি ফেডাৰেল বা ছেমি ফেডাৰেল বুলিও কয়। ইয়াত যুক্তৰাষ্ট্ৰীয় আৰু অযুক্তৰাষ্ট্ৰীয় দুয়োটা বৈশিষ্ট্য আমাৰ দেশত পৰিলক্ষিত হয়। যুক্তৰাষ্ট্ৰ মানে কি? যুক্তৰাষ্ট্ৰ মানে অকণমান আমি যদি বুজি লওঁ যে যিবিলাক ৰাষ্ট্ৰ কি হয়, যিবিলাক ৰাষ্ট্ৰ বহুতকেইখন সৰু সৰু ৰাষ্ট্ৰ লগ লাগি পেলাই গঠিত হোৱা ৰাষ্ট্ৰ, আমি তেনেকৈ বুজিব লাগিব সহজ সৰল ভাষাত যুক্তৰাষ্ট্ৰ। ইয়াৰ কিছুমান বৈশিষ্ট্য আছে, কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, যিয়ে নহওক আমি ইমান জানিব মানে হেৰি কৰি ডিপলি নাজানিলেও কথা নাই বাৰু, এইখিনি বুজি ল'লে হ'ল। ফেডাৰেল ছিষ্টেম ষ্ট্ৰং যিটো চেণ্টাৰৰ সৈতে, অৰ্থাৎ কেন্দ্ৰ শক্তিশালী আৰু কিন্তু ফেডাৰেল ষ্ট্ৰাকচাৰ আছে আমাৰ আমাৰ দেশখন কিন্তু আমেৰিকাৰ দৰে যুক্তৰাষ্ট্ৰ নাই, আমাৰখন অৰ্ধ যুক্তৰাষ্ট্ৰ বা কোৱাচি ফেডাৰেল বুলি কয়। এই যিটো অৰ্ধ যুক্তৰাষ্ট্ৰীয় ছিষ্টেম আমাৰ দেশত প্ৰচলিত আছে, এইটো কোনখন দেশৰ পৰা আনা? কানাডাৰ সংবিধানৰ পৰা, বা কানাডাৰ এইটো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। নেক্সট আছে ৰেচিডুৱাৰী পাৱাৰ উইথ চেণ্টাৰ। ৰেচিডুৱাৰী শব্দৰ অৰ্থ হৈছে অৱশিষ্ট মানে ৰৈ যোৱা। এতিয়া চাবা, এতিয়া ৰৈ যোৱা পাৱাৰ মানে কি সেইটো বুজি পোৱাৰ আগতে আকৌ ৰৈ নোযোৱা পাৱাৰ কি সেইটো বুজি পাব লাগিব। এতিয়া মই একদম সহজ কৰি বুজাই দিছোঁ কি হয়। তাৰমানে কি হয়, আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় কিছুমান বৈশিষ্ট্য আছে, হয় নহয়? যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে বুলি মই ওপৰৰ পইণ্টটোত ক'লোঁ। এতিয়া যুক্তৰাষ্ট্ৰত কি হয়, ক্ষমতাৰ বিভাজন কৰাই থাকে। কাৰ মাজত? চেণ্টাৰ আৰু ষ্টেটৰ মাজত কি থাকে? ক্ষমতাবিলাক ভাগ কৰাই থাকে, পাৱাৰবিলাক। আমাৰ দেশতো কি কৰি আছে? সংবিধানৰ 7ম অনুসূচীত 3খন লিষ্টৰ জৰিয়তে আমাৰ ক্ষমতাবিলাক ভাগ কৰিছে। এখন হৈছে কেন্দ্ৰীয় সূচী, এখন হৈছে ৰাজ্যিক সূচী, এখন হৈছে সমৱৰ্তী সূচী। কেন্দ্ৰীয় সূচীৰ বিষয়বিলাকত কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰে, ৰাজ্যিক সূচীৰ বিষয়বিলাকৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰে, সমৱৰ্তী সূচীৰ বিষয়ৰ ওপৰত দুয়োখন চৰকাৰে আইন প্ৰণয়ন কৰে। এনেদৰে আমাৰ কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ মাজত কি কৰাই আছে? ক্ষমতাৰ বিতৰণ কৰাই আছে, ভাগ বিতৰণ কৰাই আছে। কিন্তু কথাটো হ'ল কি, এই লিষ্টত এই যিখন আমাৰ চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট, কনকাৰেণ্ট লিষ্ট, এই 3খন লিষ্টৰ উপৰিও কিছুমান ক্ষমতা কিন্তু ৰৈ গৈছে, আৰু এই ৰৈ যোৱা ক্ষমতাবিলাকক কয় ৰেচিডুৱাৰী পাৱাৰ। আৰু ৰেচিডুৱাৰী পাৱাৰবিলাক কাৰ হাতত অৰ্পণ কৰা হৈছে? চেণ্টাৰৰ হাতত, অৰ্থাৎ কেন্দ্ৰই এইবিলাকৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। এই ব্যৱস্থাটো আনিছে আমাৰ কানাডাৰ সংবিধানৰ পৰা। নেক্সট এপইণ্টমেণ্ট অফ গভৰ্ণৰ, মানে ৰাজ্যপালৰ এপইণ্টমেণ্ট। আমি জানো যে আমাৰ কেন্দ্ৰৰ এগৰাকী এজেণ্ট হিচাপে বা এগৰাকী কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে প্ৰত্যেকখন ৰাজ্যতে কি থাকে? এগৰাকী ৰাষ্ট্ৰপতি থাকে। এই ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপাল এগৰাকী থাকে প্ৰত্যেকখন ৰাজ্যতে। এই ৰাজ্যপালগৰাকী কি কৰে? কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে ৰাজ্যত উপস্থিত থাকে। ৰাজ্যপালগৰাকী আকৌ কোনে নিযুক্তি দিয়ে? প্ৰেচিডেণ্টে নিযুক্তি দিয়ে। গতিকে এই যিটো ৰাজ্যপালৰ এপইণ্টমেণ্ট পদ্ধতি আছে, এই পদ্ধতিটো কানাডাৰ সংবিধানৰ পৰা আনিছে আমাৰ দেশলৈ। গতিকে এইখিনি আছিল কানাডাৰ সংবিধানৰ পৰা আমাৰ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত হোৱা কিছুমান বৈশিষ্ট্য। প্ৰথমটো পালোঁ ফেডাৰেল ছিষ্টেম উইথ ষ্ট্ৰং চেণ্টাৰ, অৰ্থাৎ শক্তিশালী কেন্দ্ৰৰ সৈতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। 2 নম্বৰতে আমি পালোঁ কি? অৱশিষ্ট ক্ষমতা চেণ্টাৰৰ সৈতে, তাৰমানে চেণ্টাৰক অৱশিষ্ট যিটো ক্ষমতা দিছে সেই সম্পৰ্কে পালোঁ। 3 নম্বৰে পালোঁ ৰাজ্যপালবিলাকৰ নিযুক্তি, ৰাজ্যপালসকলৰ নিযুক্তিৰ বিষয়ে আমি পালোঁ। নেক্সট আমি অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা আমাৰ কি আনিছে? অষ্ট্ৰেলিয়া কনকাৰেণ্ট লিষ্ট মই ক'লোৱে যে কি আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এটা বৈশিষ্ট্য হৈছে কি? ক্ষমতাৰ ভাগ বিতৰণ। আমাৰ দেশতো কি কৰিছে? ক্ষমতাৰ ভাগ বিতৰণ কৰাই আছে। কিছুমান চেণ্ট্ৰেল লিষ্টৰ আছে, কিছুমান ছাবজেক্ট ষ্টেট লিষ্টৰ আছে, কিছুমান কনকাৰেণ্ট লিষ্টৰ আছে। এই যে কনকাৰেণ্ট লিষ্টৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ে আইন প্ৰণয়ন কৰিব পাৰে। কিন্তু এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ, যদি একে বিষয়ৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্যই
উভয়ে আইন প্ৰণয়ন কৰিছে আৰু যদি কিবা কাৰণত কণ্ট্ৰেডিক্টৰী হয় দুয়োখনৰে যদি কিবা এটা আনটোৰ বিপৰীতমুখী হৈ যায় সেই আইনখনৰ বিধিবিলাক বা এই আইনখনৰ প্ৰভিজনবিলাক তেতিয়া কিন্তু ষ্টেটৰটো গ্ৰহণ কৰা নহ'ব তেতিয়া কিন্তু ৰাজ্যবিলাকৰটো গ্ৰহণ কৰা নহ'ব চেণ্ট্ৰেলে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তহে ৰাজ্যবিলাকো মানি চলিব লাগিব এই কনকাৰেণ্ট লিষ্ট অসমীয়াত ক'লে সমৱৰ্তী সূচী এই মানে ইয়াত থকা বিষয়বিলাকৰ ওপৰত সাধাৰণ অৱস্থাত কেন্দ্ৰ আৰু ৰাজ্য উভয়ে আইন প্ৰণয়ন কৰিব পাৰে কিন্তু কিবা কাৰণত যদি বিপৰীতমুখী বিষয় আইন দুখনৰ যদি একে বিষয়ৰ ওপৰত যদি বিপৰীতমুখী কিবা বিষয় উপস্থাপন কৰা হয় বা থাকি যায় তেতিয়াহ'লে কিন্তু ৰাজ্যবিলাকৰ প্ৰভিজনটোক গণ্য কৰা নহয় কেৱল চেণ্ট্ৰেলতো বা কেন্দ্ৰটোৱে মানি চলা হ'ব নেক্সট ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ মানে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিটো স্বাধীনতা এই ব্যৱস্থাটো অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা আহিছে নেক্সট জইণ্ট চিটিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন জইণ্ট চিটিং বুলি ক'লে আমি কি বুজোঁ জইণ্ট চিটিং মানে যিটো একেলগে যৌথভাৱে বহা যিটো জইণ্ট চিটিং মানে আমি যিটো যৌথভাৱে বহা একেলগে যেতিয়া বহা কি পাৰ্লিয়ামেণ্টে কেতিয়াবা ইমাৰ্জেঞ্চি হয় আমাৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকলত আছে 108ত আছে এই কথাখিনি সেইটো মনত ৰাখিব 108 ইমাৰ্জেঞ্চি ইয়াতো আছে কিবা যদি চিটুৱেশ্যন আহি যায় এনেকুৱা ইছ্যু আহি যায় যে কি হ'ব লাগে দুখন পাৰ্লিয়ামেণ্টৰ দুখন সদন একেলগে বহিব লগা হয় কিবা কাৰণ ৰাজ্যসভা লোকসভা কিবা এটা ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত তেতিয়া বহিব পাৰে এইটো আৰ্টিকল 108ত আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰু এই যিটো প্ৰভিজন এইটো ক'ৰ পৰা আহিছে অষ্ট্ৰেলিয়াৰ পৰা আহিছে এতিয়া আমি তিনিটা বস্তু পালোঁ অষ্ট্ৰেলিয়াৰ পৰা এটা কনকাৰেণ্ট লিষ্ট ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ তোমাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কি স্বাধীনতা নেক্সট জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্টৰ জইণ্ট চিটিঙৰ বিষয়ে পালোঁ নেক্সট পালোঁ জাৰ্মানীৰ পৰা ইমাৰ্জেঞ্চি প্ৰভিজন জাৰ্মানী হয় নাই জাৰ্মানী ক'লে কিবা ইমাৰ্জেঞ্চি লাগে হয় নাই যুদ্ধৰ দেশ দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধ জাৰ্মানী বহুত জড়িত আছিল তেওঁলোকে মেইন আৰু ক'ব গ'লে হিটলাৰৰ দেশ ইমাৰ্জেঞ্চি প্ৰভিজন আমাৰ দেশতো কি আছে ইমাৰ্জেঞ্চি হ'ব পাৰে কিবা কিবি কাৰণত তিনিটা আৰ্টিকলত ইমাৰ্জেঞ্চি সম্পৰ্কে ব্যাখ্যা আছে নেশ্যনেল ইমাৰ্জেঞ্চি ষ্টেট ইমাৰ্জেঞ্চি অৰ প্ৰেচিডেঞ্চিয়েল ৰুল আৰু ইকনমিক ইমাৰ্জেঞ্চি তিনিটা ইমাৰ্জেঞ্চি আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি আছে 352 ষ্টেট ইমাৰ্জেঞ্চি বা ৰাষ্ট্ৰপতি শাসন বুলিও কয় ইয়াক 356 আৰু আমাৰ ইকনমিক ইমাৰ্জেঞ্চি আছে 360 এই যিটো ইমাৰ্জেঞ্চি প্ৰভিজনবিলাক এইবিলাক আৰ্টিকলৰ আণ্ডাৰত দেশত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে এই ইমাৰ্জেঞ্চিৰ প্ৰভিজনটো জাৰ্মানীৰ পৰা আনিছে আমাৰ দেশৰ সংবিধান এইটো নেশ্যনেল ইমাৰ্জেঞ্চি বা জাতীয় জৰুৰী অৱস্থা এইটো হৈছে ৰাজ্যিক জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতি শাসন আৰু এইটো হৈছে অৰ্থনৈতিক জৰুৰী অৱস্থা আমাৰ এতিয়া আজিলৈকে নেশ্যনেল ইমাৰ্জেঞ্চি তিনিবাৰ ঘোষণা হৈছে চাগে 1962ত হৈছিল 1971ত হৈছিল আৰু 1975ত হৈছিল ইণ্টাৰনেল ডিষ্টাৰবেঞ্চৰ কাৰণে আৰু ষ্টেট ইমাৰ্জেঞ্চিটো লাগিয়ে থাকে আমাৰ যিখন এই ষ্টেট ইমাৰ্জেঞ্চিৰ যিখন ৰাজ্যত কি হয় সংবিধান অনুসৰি শাসন চলাব নোৱাৰা হয় তাতে লাগি যায় ৰিচেণ্টলি আমাৰ মণিপুৰত লাগিছিল যেতিয়া আমাৰ এই মণিপুৰত যিটো আমাৰ জাতিগত সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ চলি আছিল সেই সময়ত লগাই দিছিল আমাৰ অসমতে এতিয়ালৈকে 4বাৰমান লাগিছে 356ৰ আণ্ডাৰত অসমত 4বাৰ লাগিছে এতিয়ালৈকে কিন্তু 360 নম্বৰ আৰ্টিকলত যিটো ইকনমিক ইমাৰ্জেঞ্চিটো ভাৰতত আজিলৈকে প্ৰয়োগ হোৱা নাই গুৰুত্বপূৰ্ণ কথা এই ইমাৰ্জেঞ্চি প্ৰভিজনবিলাক আমাৰ সংবিধানৰ গতিকে ইমাৰ্জেঞ্চি প্ৰভিজনটো ক'ৰ পৰা আনা জাৰ্মানীৰ পৰা যুদ্ধ ইমাৰ্জেঞ্চি এনেকৈ মনত ৰাখি থৈ দিব আৰু নেক্সট ছ'ভিয়েট কনষ্টিটিউশ্যন মানে কোনখন দেশৰ আচলতে ছ'ভিয়েট ইউনিয়ন আজিকালি নাই ছ'ভিয়েট ৰাষ্ট্ৰখন নাই আগতে আছিল ছ'ভিয়েট ইউনিয়নখন ছ'ভিয়েট মানে বৰ্তমান কি বুলি কওঁ আমি বৰ্তমান ৰাছিয়া বা ৰুছিয়া দেশখন যিখন সেইখনক ছ'ভিয়েট ইউনিয়ন বুলি কওঁ আগতে USSR বুলি কৈছিল ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ সেই ছ'ভিয়েট ইউনিয়নখন এইখন প্ৰায় 1922 চনৰ পৰা 1991 চনলৈকে এই ছ'ভিয়েট ইউনিয়ন ৰূপে আছিল বৰ্তমান সময়ত ছ'ভিয়েট ইউনিয়ন নাই এইখন ডিছইণ্টিগ্ৰেশ্যন হৈ গৈছে ভাঙি গৈছে তাৰ পৰা বহুত ৰাষ্ট্ৰ হৈছে সৰু সৰু স্বাধীন ৰাষ্ট্ৰ যে কি নহওক কিন্তু ভাৰতৰ যেতিয়া সংবিধানখন বনাই আছিল নিৰ্মাণ কৰি আছিল ৰচনা কৰি আছিল সেই সময়ছোৱাতে কিন্তু ৰাছিয়াখন ছ'ভিয়েট ইউনিয়ন ৰূপে জনা গৈছিল আৰু ছ'ভিয়েট ইউনিয়নৰ সংবিধানৰ পৰা কিছুমান বৈশিষ্ট্য আনিছিল এতিয়া কি আনিছিল আমি অকণমান চাওঁ প্ৰথম কথা ফাণ্ডামেণ্টেল ডিউটিছ আৰ্টিকল নম্বৰ 51ত আছে ফাণ্ডামেণ্টেল ডিউটিছবিলাকৰ কথা মানে আমি অসমীয়াত ক'ব গ'লে মৌলিক কৰ্তব্য মানে কি জনসাধাৰণে পালন কৰিবলগীয়া কিছুমান কৰ্তব্য প্ৰাৰম্ভিক অৱস্থাত 10টা আছিল
কিন্তু বৰ্তমান সময়ত ইয়াত আৰু এটা প্লাছ হৈছে হৈ পেলাই বৰ্তমান দিন হ'ল আৰু এটা দশক হৈ গ'ল এটা দশকতকৈ বেছি হৈ গ'ল 2টা দশকে হ'ল চাগে 11 নম্বৰ আৰ্টিকলটো ইয়াত লিখা আছে কি 6 পৰা 14 বছৰৰ বয়সৰ সকলো শিশুক অভিভাৱকে বিদ্যালয়লৈ পঠিয়াব লাগিব এনেকুৱা 10টা মানে কৰ্তব্যৰ কথা কৈছে ইয়াতে এতিয়া 11টা কৰ্তব্যৰ কথা কৈছে এই কৰ্তব্যবিলাক কোনে পালন কৰিব জনসাধাৰণে নাগৰিকে পালন কৰিব কিন্তু এইবিলাক আকৌ আইনৰ দ্বাৰা বলবৎ কৰিব মানে এইবিলাক যদি ভায়োলেশ্যন কৰে ভংগ কৰে কোনোবাই যদি তাৰ এগেইনষ্টত কিন্তু আমি কোৰ্টত যাব নোৱাৰি এইটো এটা ইণ্টাৰেষ্টিং বৈশিষ্ট্য কিন্তু ফাণ্ডামেণ্টেল ৰাইট যদি ভায়োলেশ্যন কৰে তেতিয়া কিন্তু কোৰ্টত যাব পাৰি কিন্তু এই ফাণ্ডামেণ্টেল ডিউটিৰ ক্ষেত্ৰত এইটো যাব নোৱাৰি এইবিলাক বাদযোগ্য নহয় নেক্সট আছে আইডিয়া অফ ছ'চিয়েল ইকনমিক জাষ্টিছ অৰ্থাৎ সামাজিক অৰ্থনৈতিক ন্যায়ৰ সম্পৰ্কে যিটো আমাৰ সংবিধানৰ যিটো এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আমাৰ প্ৰস্তাৱনাতে লিখা আছে ছ'চিয়েল আৰু ইকনমিক জাষ্টিছৰ কথা এইটো হৈছে ইউ এছ এছ আৰৰ মানে বৰ্তমানৰ ৰাছিয়া আগতে ইয়াৰ ইউ এছ এছ আৰ আছিল আজিকালি ইয়াক মানে ডিচিণ্ডিকেশ্যন হৈ গ'ল তাৰপিছত ইউ এছ এছৰ উত্তৰাধিকাৰী হিচাপে ৰাছিয়া আছে নেক্সট দক্ষিণ আফ্ৰিকা নেলছন মেণ্ডেলাৰ দেশ দক্ষিণ আফ্ৰিকাত পৰা আছে প্ৰচিডিউৰ অফ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট মানে হৈছে সংশোধন কিবা এটা বস্তু মডিফিকেশ্যন কৰা চেঞ্জ কৰা নোহোৱা কৰা কিবা এড কৰা এইটো কয় এমেণ্ডমেণ্ট বুলি কয় প্ৰচিডিউৰ মানে প্ৰক্ৰিয়া সাংবিধানিক সংশোধনৰ প্ৰক্ৰিয়া এতিয়া কথাটো হ'ল কি কিবা এটা বস্তু যদি বনায় আৰু এটা দীৰ্ঘ সময় যদি এইটো থাকি যায় তেতিয়া কি হ'ব সেই বস্তুটোত পৰিৱৰ্তন আহিবই কাৰণ কিয় সময় গতিশীল সময়ৰ লগে লগে কি হয় বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ বাধাই কিবা কিবি দেখা দিয়ে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চেঞ্জ আনিব লগা হয় এইকাৰণে কি আছে আমাৰ ভাৰতৰ সংবিধানখনতো কি সংশোধন কৰিব লাগিব কাৰণ 1950 চনৰ পৰা 2026লৈকে ইমান দীঘলীয়া সময়ত বিভিন্ন ধৰণৰ কথা বতৰাৰ পৰিৱৰ্তন হৈছে চিন্তাধাৰা কিবা কিবি এড কৰিব লগা হৈছে সেইকাৰণে কি সংবিধানখন সদায় এখন ডাইনামিক বস্তু এখন গতিশীল বস্তু জীৱন্ত বুলি কোৱা হয় এখন জীৱন্ত দলিল এখন লিভিং ডকুমেণ্ট বুলি কোৱা হয় সেইকাৰণে ভাৰতৰ সংবিধানত কি আছে ব্যৱস্থা এমেণ্ডমেণ্ট কৰা মডিফিকেশ্যন কৰা কিবা এটা ৰিফৰ্ম কৰা ছিষ্টেম আছে আৰু এইটো আমাৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকলত আছে 368 নম্বৰ আৰ্টিকলত আছে এই 368ত এটা মনত ৰাখিবলগীয়া এটা আৰ্টিকল দেই কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট আৰু এই এমেণ্ডমেণ্ট প্ৰচিডিউৰটো কোনখন দেশৰ পৰা আনিছে দক্ষিণ আফ্ৰিকাৰ পৰা মনত ৰাখিব দক্ষিণ আফ্ৰিকা 3টা পদ্ধতি আছে মোৰ সংবিধান সংশোধন কৰা কিন্তু 368ত দুটা আছে 368ত দুটা প্ৰভিজন আছে এটা 368ৰ বাহিৰত আছে টোটেল 3টা পদ্ধতিৰে সংবিধানখন সংশোধন কৰা হয় যিয়ে নহওক নেক্সট ইলেকশ্যন অফ ৰাজ্যসভা মেম্বাৰ আমি জানো উচ্চ সদন আমাৰ দুখন সদন আছে এখনক কয় আপাৰ হাউচ আৰু এখনক কয় লোৱাৰ হাউচ আপাৰ হাউচ বুলি ক'লে আমি ৰাজ্যসভাক বুজোঁ লোৱাৰ হাউচ বুলি ক'লে আমি লোকসভাক বুজোঁ এই ৰাজ্যসভাৰ মেম্বাৰবিলাক কি হয় মেম্বাৰবিলাক পৰোক্ষ পদ্ধতিৰে নিৰ্বাচিত কৰা হয় এইটো যিটো প্ৰচিডিউৰৰ দ্বাৰা নিৰ্বাচিত কৰা হয় যিখন ৰাজ্যৰ ৰাজ্যসভাৰ মেম্বাৰ আসন খালী হয় সেই ৰাজ্যখনৰ যিবিলাক বিধানমণ্ডলৰ সদস্য আছে সেই বিধানমণ্ডলৰ সদস্যসকলে ৰাজ্যসভাৰ মেম্বাৰবিলাকক ভোট প্ৰদান কৰে গতিকে ৰাজ্যসভাৰ মেম্বাৰবিলাকক কি পদ্ধতিৰে যিটো পদ্ধতি প্ৰয়োগ কৰা হয় সেই পদ্ধতিটো সেই ইলেকশ্যনৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো গোটেই দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা আনা মানে ইলেকশ্যন অফ ৰাজ্যসভা মেম্বাৰবিলাকৰ প্ৰচিডিউৰটো দক্ষিণ আফ্ৰিকাৰ পৰা আনা দুটা পালোঁ আমি প্ৰচিডিউৰ অফ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো আৰু ৰাজ্যসভাৰ মেম্বাৰৰ নিৰ্বাচনটো পালোঁ আমি নেক্সট ফ্ৰেঞ্চ কনষ্টিটিউশ্যন ফ্ৰান্স দেশৰ কনষ্টিটিউশ্যন লিবাৰ্টি ইকুৱেলিটি আৰু ফেটাৰ্নিটি অৰ্থাৎ স্বাধীনতা সমতা আৰু ফেটাৰ্নিটি মানে ভাতৃত্ববোধ এই যিটো আদৰ্শ এইটো কিহৰ আদৰ্শ এইটো এটা ফেমাছ ৰিভলিউশ্যনৰ আদৰ্শ আমি জানো এই 3টা আদৰ্শৰ দ্বাৰা কি হৈছিল ফ্ৰান্সৰ এটা ৰিভলিউশ্যন হৈছিল এটা বিপ্লৱ সংঘটিত হৈছিল যিটো কয় ফ্ৰেঞ্চ ৰিভলিউশ্যন বা ফৰাচী বিপ্লৱ এই ফৰাচী বিপ্লৱৰ যিটো আইডিঅ'লজি সেই আইডিঅ'লজিটোও কিন্তু ভাৰতৰ সংবিধানত স্থান লাভ কৰিছে বা গুৰুত্ব লাভ কৰিছে আৰু এইটো আমাৰ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত হৈছে গতিকে ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ এইটো এটা গুৰুত্বপূৰ্ণ মটো আছিল এইটো মানে ফৰাচী বিপ্লৱৰ আৰু এইটো আমাৰ ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্যলৈ ৰূপান্তৰিত হৈছে লিবাৰ্টি স্বাধীনতা ইকুৱেলিটি সমতা ফেটাৰ্নিটি ভাতৃত্ববোধ এইটো এই আইডিঅ'লজিটো ক'ৰ পৰা আহিছে ফ্ৰেন্সৰ পৰা এই আইডিঅ'লজিটো ভাৰতীয় সংবিধান ক'ৰ পৰা অন্তৰ্ভুক্ত হৈছে ফ্ৰান্স দেশৰ সংবিধানৰ পৰা বা ফ্ৰান্স দেশৰ পৰা অহা এটা গুৰুত্বপূৰ্ণ উৎস বুলি আমি ক'ব পাৰোঁ
নেক্সট নাই আৰু এইখিনি আছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ গুৰুত্বপূৰ্ণ চ'ৰ্চবিলাক উৎসবিলাক আৰু আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো মেকিং প্ৰচিডিউৰটো সম্পৰ্কে অকণমান আলোচনা কৰিলোঁ আমি কেবিনেট মিছনৰ কথা আলোচনা কৰিলোঁ আমি আলোচনা কৰিছিলোঁ কেবিনেট মিছনৰ প্ৰথম বৈঠকৰ কথা তাৰপিছত আমাৰ সংবিধান সভাৰ প্ৰথম বৈঠকৰ কথা তাৰপিছত সংবিধান সভাৰ আমি সভাপতি দুগৰাকী সভাপতি পালোঁ এজন পাৰ্মানেণ্ট আৰু এজন টেম্পৰাৰী যে সচিদানন্দ প্ৰেচিডেণ্ট আছিল ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট পালোঁ ড্ৰাফটিং কমিটিৰ কথা ড্ৰাফটিং কমিটি যিয়ে প্ৰেক্টিকেলি কি কৰিছিল সংবিধানখন ৰচনা কৰিছিল আৰু ড্ৰাফটিং কমিটিত কিমান মেম্বাৰ আছিল 7 গৰাকী মেম্বাৰ আছিল অধ্যক্ষ আছিল বি.আৰ. আম্বেদকাৰ আৰু 29 আগষ্ট 1947 এইখন এষ্টাব্লিছ হৈছিল বা এইখন ফৰ্মেশ্যন হৈছিল আৰু সেইকাৰণে বি.আৰ. আম্বেদকাৰক কি বুলি কয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ চিফ আৰ্কিটেক্ট বুলি কয় মুখ্য স্থপতি তেওঁ আৰ্কিটেকচাৰ বুলি কয় আৰু বি.আৰ. আম্বেদকাৰ কি আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰীও আছিল সেইটো মনত ৰাখিব নেক্সট ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি মনত ৰাখিব 2 বছৰ 11 মাহ 18 দিন লাগিছিল আৰু 11খন সেশন বহিছিল অধিৱেশন বহিছিল আৰু এইখন গ্ৰহণ কৰিছিল কেতিয়া 1949 চনৰ 26 নৱেম্বৰত আৰু এইখন কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীত গতিকে আমি ব্ৰিটিছ কনষ্টিটিউশ্যনৰ বৈশিষ্ট্যবিলাক পালোঁ আমি পালোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কিছুমান চ'ৰ্চ তাৰপিছত পালোঁ আমি আইৰিছ কনষ্টিটিউশ্যনৰ কিছুমান তাৰপিছত পালোঁ কানাডা অষ্ট্ৰেলিয়া জাৰ্মানী USSR সাউথ আফ্ৰিকা আৰু ফ্ৰান্স গতিকে যদি এই ভিডিঅ'টো ইমানলৈকে চালে তেতিয়াহ'লে আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটোত ক্লিক কৰি থ'ব ভিডিঅ' আপলোড দিলে গম পাব চ' আজিলৈ সামৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ